নথিপত্ৰত পুত্ৰ সন্তান, পৰিয়ালক দিলে অসুস্থ কন্যা সন্তান, যাৰ বাবে নৱজাতক দিয়ে নাপালে উন্নত চিকিৎসা। চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এগৰাকী নাৰ্ছৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই সংঘটিত হ'ল শোকাবহ ঘটনা। 22 ছেপ্টেম্বৰৰ দিনা এগৰাকী মহিলাই কলগছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত জন্ম দিছিল এটি পুত্ৰ সন্তান। তাৰ পিছতেই নৱজাতকটি অসুস্থ হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাললৈ। শিশুটিৰ সকলো নথিপত্ৰ প্ৰস্তুত কৰি দিছিল ইলিজা বেগম নামৰ এইগৰাকী নাৰ্ছে। সেই নথিপত্ৰ লৈ প্ৰসূতিগৰাকীৰ পৰিয়াল উপস্থিত হৈছিলগৈ মেডিকেল কলেজত। কিন্তু নথিপত্ৰ জমা দি দেৱশিশুটিক ভৰ্তি কৰাৰ সময়তেই নথিপত্ৰত উল্লেখ থকা ল'ৰা সন্তানটিৰ বিপৰীতে আছিল এটি কন্যা সন্তান। কৈছে যে ল'ৰা হৈছে, ল'ৰা হোৱাৰ পিছতে মোৰ ঘৰতে কল গৈছে যে ইয়াতে ল'ৰা হৈছে। মই কৈছোঁ ঠিক আছে, ল'ৰা যদি হৈছে আৰু কৈছোঁ যে নৰ্মেল হৈছে নেকি, চিজাৰিং হৈছে, সেইটো হৈছে নৰ্মেল হৈছে। ঠিক আছে না দুজনে, ঠিক আছে। ঠিক হোৱাৰ পিছতে 2 ঘণ্টামান পিছতে কল গৈছে যে ল'ৰাটো চিৰিয়াছ, বৰপেটা নিব লাগে। সেইটো হৈছে ঠিক আছে, তোমালোকে বৰপেটা লৈ যোৱা, মই যাই আছোঁ আৰু। ইয়াতে বৰপেটা লৈ গৈছে, ইয়াতে কাগজখন দি দিছে, ইয়াতে বৰপেটা লৈ গৈছে, এম্বুলেঞ্চ দি লৈ যোৱাৰ পিছতে তাত কাগজখন চাইছে আৰু তাত লিখা আছে মেল, দিয়া আছে ফিমেল। তাৰপিছত তাত আৰু এডমিট কৰা নাই। তাৰ পিছতেই ভুক্তভোগী পৰিয়ালে বৰপেটা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে শিশুটিক সলনি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। নাই, এডমিট কৰা নাই। ইয়াতে চাৰ্টিফিকেট যে মেল দি দিছে আৰু ফিমেল গৈছে, তাত বৰপেটাৰ মেডিকেলে এডমিট কৰা নাই। বাচ্চাটো চুৰি হৈছে। যেতিয়া বাচ্চাটো সুস্থ আছিল সেইটো টাইমত কৈছে যে বাচ্চাটো মেল হৈছে। যেতিয়া অসুস্থ হৈ গৈছে তেতিয়া কৈছে যে ফিমেল হৈছে, কিন্তু ফেমিলেতো কোৱা নাই। তাত আৰু ফিমেল লুকাই কেনে দি দিলে। ক'ব লাগিছিল যে ফিমেল হৈছে, বাচ্চাটো লুকাই ফিমেল দি দিছে। ইয়াতে মোৰ দেউতা বুঢ়া মানুহ, সিহঁতে দেখা পোৱা নাই। তাৰপিছতে এই কেঞ্চাৰ ৰোগী, সিহঁতে নাজানে, কিবা দিছে সি লৈ গৈছে। মোৰ ভাইকন তাৰপিছতে বাইক লৈ গৈছে, বাইক লৈ যাই কিনে দেখে যে ফিমেল দি দিছে আৰু ডাক্তৰে এডমিটটো কৰা নাই। ইফালে প্ৰসূতিগৰাকীয়ে কন্যা সন্তানী জন্ম দিছিল বুলি কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকে জানিবলৈ দিয়ে। লগতে ভুলবশতঃহে নথিপত্ৰত কন্যাৰ সলনি ল'ৰা সন্তানত টিকমাৰ দিয়া বুলিও তেওঁলোকে কয়। ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ পিছত বহুতেই চিৰিয়াছ। মই ডক্টৰ মাতি আনিলোঁ, হাবিচাৰ আহিলে, হাবিচাৰ আহি চেক কৰিলে, বেগ এণ্ড মাস্ক মাৰিলোঁ, বহুতেই চিৰিয়াছ। কিন্তু তাতে যে টিকেট আছে, টিকেট মই ইয়াতে আনিছোঁ। টিকেটত থাকোঁতে দেখোন মানে যিটো মানে ফিল-আপ আছে, মেল বুলি ফিল-আপ আছে, সেইকাৰণে মই মেল মানে সোনকালে ফিল-আপ কৰি ৰেফাৰটো পঠাই দিছোঁ। পিছত মই তাৰপিছত টিকেটত চালোঁ, ইহঁতে মানে বিচাৰি ক'লোঁ যে কি হৈছে, কয় মেল ফিমেল হৈছে। তেতিয়া মই কৈছোঁ মই মিষ্টেকত মানে মেল টিপ কৰি দিছোঁ। কিন্তু মই ইমান চিৰিয়াছৰ সময়ত মানে বেবীটো মই দেখা নাই, মানে মেল নাই ফিমেল, বহুতেই চিৰিয়াছ, বহুত চিৰিয়াছ আছে। বেগ এণ্ড মাস্ক 3 বাৰ মাৰিছোঁ আৰু ডক্টৰো মোৰ লগত আছিল। হাবিচাৰ মেডিকেল কলেজত পঠাই দিছিলোঁ। তাতে মানে ট্ৰিটমেণ্ট হৈছে এইটোতো মই গম নাই, কিন্তু মই ইয়াতে যেনেকুৱা ট্ৰিটমেণ্ট লাগে মানে চব কেইটাক মই পঠাই দিছোঁ। তেতিয়া তাৰ পৰা ফোন কৰিব লাগিছিল। আমাৰ যিটো ডক্টৰ আছে হাবিচাৰ, সেইটোতো তাতেতো মানে কণ্টেক্ট আছে যে ইয়াতে যে বাচ্চাটো যে ৰেফাৰ দিলে সেইটো মেল না ফিমেল আছে, সেইটোতো আমাৰে মানে মানে কি ক'ম এতিয়া, মানে ভুলতে মানে কলমৰ কাৰণে এনেকুৱা হৈছে। কলমৰ এইটো হৈছে, এইটোতো মই যে বচোৱাৰ কাৰণে চেষ্টা কৰিছোঁ, মানে সোনকালে মানে ৰেফাৰ দিব লাগে তাইক বচাব। মৃত্যু হ'ল মানে ইয়াতে মানে যেনেকুৱা সেইটোৱে দাদা। এতিয়াতো মোৰে দায় হ'ব এতিয়া, যিহেতু মই মানে ভুলৰ কাৰণে মানে টিপ কৰিলোঁ, ফিমেলৰ জেগাত মেল টিপ কৰিলোঁ, মানে তাতে এডমিশ্যন মানে নিদিলে। এগৰাকী নাৰ্ছৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এতিয়া নিজৰ নৱজাতকটিক হেৰুৱাব লগা হ'ল এহাল পিতৃ মাতৃয়ে। কলগাছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, টাইম 8।